বন্ধুসকল নমস্কাৰ। বৰ্তমান সময়ত ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে শেহতীয়াকৈ এখন দৰকাৰী নটিচ প্ৰকাশ হৈছে আৰু নটিচখন এনেকৈ প্ৰকাশ হৈছিলে আপোনালোকৰ সন্মুখত দেখুৱাবলৈ চেষ্টা কৰিছোঁ। গভৰ্ণমেণ্ট অফ আছাম জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্ট দিছপুৰ গুৱাহাটী 6। বন্ধুসকল আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে যিখন শেহতীয়াকৈ কৰ্মচাৰীসকলৰ বাবে নটিচ প্ৰকাশ হৈছিল, নটিচখনৰ ভিতৰত যিখিনি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন তেওঁলোকে ইনক্লুড কৰি প্ৰকাশ কৰিছে সকলো সবিশেষ আমি অসমীয়াতে জানিবলৈ চেষ্টা কৰিম আৰু আপোনালোকৰ সন্মুখত মই মূল নটিচখন দেখুৱাবলৈ যত্ন কৰিছোঁ আৰু ইয়াৰ পিছে অসমীয়া অনুবাদ কপিটো আপোনালোকৰ সন্মুখত মই আনিবলৈ চেষ্টা কৰিছোঁ। ইয়াতে উল্লেখ কৰিছে, চাওক বিষয়টো আপোনালোকে মন কৰিব। চেনচাছ 2027ৰ বাবে নিযুক্ত চেনচাছ কৰ্মচাৰীসকলৰ বদলিৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা সন্দৰ্ভত ইতিমধ্যে আপোনালোকে গম পাইছে যে যোৱা দুটামান দিন আগতে বহুসংখ্যক কৰ্মচাৰী, বিশেষকৈ শিক্ষা বিভাগৰ কৰ্মচাৰীসকলৰ বদলীকৰণৰ নটিচ এখন প্ৰকাশ হৈছিলে আৰু তাৰ পাছেই এই শেহতীয়াকৈ গুৰুত্বপূৰ্ণ নটিচখন প্ৰকাশ হৈছে আৰু ইয়াতে উল্লেখ কৰিছে তেওঁলোকে এনেকৈ দেখুৱাবলৈ লৈ আছোঁ। চাওক মহোদয়, ওপৰত উল্লেখ কৰা বিষয়ৰ সন্দৰ্ভত জনাবলৈ নিৰ্দেশ দিয়া হৈছে যে 12/8/2026 তাৰিখৰ ADM 229/2026 এডমিন LKPPR নাম্বাৰৰ পত্ৰৰ জৰিয়তে লখিমপুৰৰ উপায়ুক্তৰ পৰা লাভ কৰা তথ্য অনুসৰি আপোনাৰ বিভাগৰ কেইজনমান শিক্ষকক চেনচাছ এনুমেৰেটৰ আৰু ছুপাৰভাইজাৰ হিচাপে নিয়োজিত কৰা হৈছে। তেওঁলোকে ইতিমধ্যে নিৰ্ধাৰিত প্ৰশিক্ষণ গ্ৰহণ কৰিছে আৰু চেনচাছ 2027ৰ বাবে জিলাখনৰ বিভিন্ন চাৰ্জৰ অধীনত হাউচ লিষ্টিং ব্লকছো আবণ্টন লাভ কৰিছে। গতিকে এই কৰ্মচাৰীসকলক বদলি কৰিলে চলি থকা চেনচাছ প্ৰস্তুতিৰ কামত ব্যাঘাত জন্মিব পাৰে আৰু আগন্তুক প্ৰথম পৰ্যায়ৰ হাউচ লিষ্টিং আৰু হাউচিং চেনচাছৰ তথা পৰৱৰ্তী দ্বিতীয় পৰ্যায়ৰ পপুলেশ্যন এনিমেৰেশ্যনৰ কাম সুকলমে সম্পন্ন কৰাত বিৰূপ প্ৰভাৱ পৰিব পাৰে। গতিকে পুনৰ উল্লেখ কৰা হৈছে যে 20/3/2026 তাৰিখৰ ফাইলৰ জৰিয়তে চেনচাছৰ কাম সম্পূৰ্ণ নোহোৱালৈকে চেনচাছৰ সৈতে জড়িত কৰ্মচাৰীসকলক বদলি নকৰিবলৈ ইতিমধ্যে সকলো প্ৰশাসনিক বিভাগলৈ নিৰ্দেশনা জাৰি কৰা হৈছে। গতিকে উক্ত বিষয়ৰ প্ৰতি লক্ষ্য ৰাখি 11/3/2026 তাৰিখৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ডিঅ' লেটাৰ নাম্বাৰ ইমান অনুসৰি চেনচাছ 2027ৰ বাবে নিযুক্ত এনিমেৰেটৰ আৰু ছুপাৰভাইজাৰসকলক চেনচাছৰ কৰ্তব্য সম্পূৰ্ণ নোহোৱালৈকে বদলি নকৰাটো নিশ্চিত কৰিবলৈ প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰিবলৈ অনুৰোধ জনোৱা হৈছে। উদ্দেশ্য হৈছে যে চেনচাছ 2027ৰ সৈতে জড়িত ক্ষেত্ৰভিত্তিক কাম কাজ যাতে নিৰবিচ্ছিন্ন আৰু সুচাৰু হিচাপে চলি থাকে সেয়া নিশ্চিত কৰা। বন্ধুসকল নিশ্চয়কৈ গম পাইছে যে যিসকল শিক্ষক বা শিক্ষয়িত্ৰীৰ শেহতীয়াকৈ ট্ৰান্সফাৰৰ যিটো অৰ্ডাৰ আহিছিলে সেইটো যি কেঞ্চেল বা নকৰিবলৈ কাৰণে নিশ্চিত কৰিবলৈ কাৰণে শেহতীয়াকৈ এই নিৰ্দেশনা এখন প্ৰকাশ হৈছিলে। বন্ধুসকল এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি ক'ব পাৰি যি শেহতীয়াকৈ লাভ কৰিলোঁ আৰু আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। যদি ইনফৰমেশ্যনটো ভাল লাগিছে বা আগলৈকো যদি এনেকুৱা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন কিছুমান আপোনালোকে পাই থাকিবলৈ বিচাৰে তেনেহ'লে আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু পেজটো ফ'ল' কৰি যাবলৈ নাপাহৰিব।